So hello everyone, Dipus Travel Blog সকলকে স্বাগতম জানাই। So আমি গৈ আছো এটা সুন্দৰ ওয়াটাৰফল। So ওয়াটাৰফলটোৰ নাম হৈছে কাঞ্চুৰী ওয়াটাৰফল। মোৰ সন্মুখত নিশ্চয় দেখিবলৈ পাইছে, খুবেই সুন্দৰ আৰু পানীৰ ৰং দেখিছে নিশ্চয়। So অংকুৰ আৰু মই আহিছো আৰু গাধুম বুলি সাজু হৈ আহিছো বাৰু। কি হয় দেখা যাওক। ওয়াটাৰফলটোত বৰ্তমান পানী কম আছে, সো যেহেতু মোৰ কাৰণে সহজ হ'ব বাৰু। সো গাইজ, যেহেতু মই ভালকৈ সাঁতুৰিব নাজানো, সো মোৰ কাৰণে সুবিধা হ'ব। ক্লাছ নাই মানুহে যে গাঁৱৰ মানুহে কিছুমানে সাঁতুৰিব নাজানে। ঠিক আছে, কাঞ্চুৰী ৱাটাৰফলত তলত কিমান কি প্ৰাইজ লয় সকলোখিনি জনাই আছোঁ। সো আমাৰ ভিডিঅ'ত জড়িত হৈ থাকক। সো গাইজ, ইয়াৰ পৰা এটা সুন্দৰ ভিউ দেখিবলৈ পোৱা যায় কাঞ্চুৰী ৱাটাৰফলৰ। চাওক চাৰিওফালে পাহাৰে আৱৰা আৰু ইয়াতে আপোনালোকে জিপ লাইনিঙো কৰিব পাৰে। সো 300 টকাকৈ পাৰ পাৰ্চন। সো আমি প্লেন কৰি আছোঁ। কাঞ্চুৰী ৱাটাৰফললৈ আহিবলৈ দুটা ৰাস্তা আছে। যেহেতু মাৰ্চৰ এণ্ডিং চলি আছে, সো মানুহৰ সমাগম নিশ্চয় কম দেখিবলৈ পাইছে। পানীও কম, মানুহৰ সমাগমো কম। সো দেখিবলৈ পাইছে কি ধৰণে দলং সাজিছে পাথৰেৰে। How much? Thank you. So guys, লাইফ জেকেট লৈ ল'লোঁ। 100 rupees-কৈ লৈছে দেখিবলৈ পালে, আৰু টিকেট কাউণ্টাৰতো 100 ল'লে আৰু লাইফ জেকেটৰ কাৰণে 100। সো আমি আহি পালোঁ। ৱাটাৰফলটো দেখিছে নিশ্চয়, ইয়াতে কেমেৰাও ফিট কৰিছে। সো আমি কাঞ্চুৰী ৱাটাৰফলৰ ওপৰৰ ভাগত আহিছোঁ আৰু ইয়াতে ব'টিঙো কৰে দেখিবলৈ পাইছোঁ। সো গাইজ, আপোনালোকে দেখিবলৈ পালে কাঞ্চুৰী ৱাটাৰফল বনাব লাগিছে কাষতে, খুবেই সুন্দৰ লাগিছে আৰু পানীৰ ৰংটো দেখিছে। আমি এতিয়া ৰিটাৰ্ণ হৈ গৈ আছোঁ। অংকুৰ, কেনেকুৱা লাগিলে তোমাৰ? মজা, জুই। সো গাইজ, আমি কাঞ্চুৰী ৱাটাৰফল চাই কিনি বেক হৈ গৈ আছোঁ। খুবেই ভাল লাগিলে।
আৰু কিমান টিকেট আপোনালোকক জনালোঁ 100 টকাকৈ টিকেট লোৱা হয় আৰু লাইফ জেকেটৰ কাৰণে 100 ৰুপিজ লয় বেছি হৈছে আগতে 50 ৰুপিজ আছিলে মই কৈছোঁ নাহিব একো লাভ নাই 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 খুবেই সুন্দৰ লাগিছে আৰু মানুহ আছিলে তলত চ' বিপুদাই ছোৱালীজনী পচন্দ কৰি থৈ নাই তেনেকুৱা হ'ব নোৱাৰে পচন্দ কৰিব লগা নাই আৰু তেনেকুৱা ছিংগল যিটো বেষ্ট তাৰ দৰে মজা নাই আৰু ঠিক আছে যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো আৰু সুন্দৰ সুন্দৰ ভিডিঅ' চাবলৈ চ' আমাক আৰু যদি একেলগে আৰু ক'ৰবালৈ চাব বিচাৰিছে তেনেহ'লে কমেণ্ট কৰি জনাব আমি আপোনালোকৰ অনুগ্ৰহ ৰক্ষা কৰি আগবাঢ়ি যাম